নমস্কাৰ বন্ধু বান্ধৱীসকল, বেন পাৰ্টিৰ নাচৰ পৰা আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এয়া আমাৰ ভাইটিৰ নামঘৰত লগুণ দিয়া বিয়া পাতিছিল সমজুৱাকৈ, তাৰে এটা ক্লিপ সাঁচি ৰাখিলোঁ। কাৰ্যসূচী বহুত দীঘল আছিল, কিন্তু মই বহুতখিনি কাটি মানে ছুটি কৰিছোঁ। যিহেতু বিয়াখন দুদিনীয়া কৰিছে, আগতে মানে এদিনীয়াই কৰিছিলে, তো তেতিয়া বহুতখিনি নিয়ম ৰৈ যায়। আৰু লগতে যিহেতু বুঢ়া বিয়াও আছে, লগুণ দিয়া বিয়াও সমানে। আগদিনাৰ তেলৰ কাৰ্যসূচী, এয়া মা আৰু এয়া আমাৰ ওচৰৰে জেঠীমা। তেলৰ কাৰ্যসূচীত মানে এনেকৈ প্ৰথমে সিহঁতক শুদ্ধ কৰোঁতে মানে টকলা কৰি দিয়ে আগতেই, আৰু এতিয়া গা চা ধুৱাই সিহঁতক নামঘৰত বহিবলৈ দিব। আমাৰ যিহেতু নাথ মানুহৰ লগুণ লোৱা নিয়মটো আছেই, লগুণ নল'লে মানে আমাৰ নাথ মানুহৰ ল'ৰাবিলাকে কিছুমান কাম কৰিব নাপায় বুলি কয়। সমাজৰ সেইটো এটা নিয়ম, লগুণ ল'বই লাগিব নাথ মানুহৰ ল'ৰাবিলাকে। আৰু যদি বিয়া পতাৰ আগতে লগুণ লৈ থয়, তেতিয়াহ'লেতো নিজৰ বিয়াৰ দিনা টকলা হ'ব নালাগে। কিন্তু যদি লগুণ লোৱাৰ মানে আগতেই ছোৱালী পলুৱাই আনে বা বিয়াটো পাতিব নোৱাৰে পলুৱাই যদি আনে, তেতিয়া নিজৰ বিয়াৰ দিনা টকলা হৈ ঘূৰি ফুৰিব লাগিব আৰু ৰিচিপশ্যন, বিয়া এইকেইটা দিনত। এতিয়া সকলোখিনিকে গা চা ধুৱাই মানে নামঘৰত বহাইছে, আৰু বামুণে কিবাকিবি মন্ত্ৰ মাতি আছে, কিছুমান নিয়ম কৰাই আছে। ইয়াত অকল মানে লগুণ লোৱাই নহয়, বুঢ়া বিয়াও আছে, 2-3খনমান আছে, 2-3যোৰমান আছে মানে, বাকী 9-10খনমান লগুণ লোৱা বিয়া আছে। এইখিনি মানে মন্ত্ৰ মাতি হোৱাৰ পিছত এয়া বামুণে মূৰত এনেকৈ তেল দিয়ে, মাক আৰু আয়তীয়ে দৰাজনৰ মূৰত এনেকৈ ধৰে, আৰু বামুণে ওপৰৰ পৰা তেল বাকি দি থাকে, আৰু তাকে কি কয়, তেল দিয়া বুলি কয়। আপোনালোকৰ ফালে এনেকুৱা নিয়ম আছেনে নাই জনাবচোন। মানে আমাৰ নাথখিনিৰ বাহিৰে আৰু বেলেগে কাৰোবাৰ এনেকুৱা বিয়া হয় নেকি আগতীয়াকৈ। এয়া দৰা কইনা চবকে মূৰত তেল দিছে। যিহেতু বামুণৰ বহুতখিনি নিয়ম নীতি থাকে, কাৰ্যসূচী থাকে, তো আগদিনাই বহুতখিনি দেৰি হৈ গৈছে আমাৰ এইখিনি কাম কৰোঁতে। যিহেতু বিয়াও কেইবাখনো, আৰু নিজৰ ঘৰত পাতিলে ইমানখিনিতো নহয় দেৰি, কাৰণ তেতিয়াতো এখন হয়। এতিয়া আকৌ সমজুৱাকৈ মানে পতা গৈছে। এয়া প্ৰায় তেলৰ কাৰ্যসূচী শেষ হৈছেগৈ, গোটেইকেইজনকে এনেকৈ মূৰত তেল দিয়া হৈ গ'ল। এতিয়া আৰু অলপমান নিয়ম আছে। এইখিনি মাক আৰু দৰা এনেকৈ হাতত কিবা পাণ লৈ এনেকৈ নিয়ম অলপমান কৰে, মই বৰ বিশেষকৈ নাজানো এয়া নিয়ম। এইখিনি এনেকৈ অলপ নিয়ম কৰে। এইখিনি নিয়ম কৰি পানী চানী ছটিয়াই আৰু চাউল ছটিয়াই মূৰত মাকে আয়তীয়ে দুয়োগৰাকীয়ে। এইখিনি নিয়ম কৰা হোৱাৰ পিছতে প্ৰায় শেষ হয়গৈ লগুণ দিয়া মানে তেলৰ কাৰ্যসূচী। শেষত এনেকৈ চবেই মূৰত চাউল তাউল ছটিয়াই দিয়ে। ছটিওৱা হোৱাৰ পিছত বামুণে হাতত এনেকৈ কিবা এডাল বান্ধি দিয়ে, এডালক কি বুলি কয় মই নাজানো। এইখিনি হোৱাৰ পিছতে তেলৰ কাৰ্যসূচী শেষ হয়, সেৱা কৰি সকলোৱে আগদিনা ঘৰে ঘৰে গুচি যায়। আৰু এয়া হৈছে পিছৰ দিনা আইতাক আৰু নাতিনীয়েকৰ গাত তত নাই, দেৰিয়ে হৈ গ'ল বোলে, যাবহে লাগে নামঘৰলৈ। এয়া দৰাকো টানি আজুৰি উলিয়াই দিলে। এয়া ওলাই আহিছে হাতত কলচী লৈ, যাব এতিয়া নামঘৰলৈ। মানে মই ওলাবই থাকিল, মই যাবই নাপালোঁ সেইখিনি সময়ত, আৰু অলপ মানে ৰৈ গ'ল, কিবা অধিৱেশত বহোৱা নে কি এনেকৈ। এতিয়া পানীত তুলিবলৈ যাব। মই আকৌ পানী তুলিবলৈ যোৱা সময়খিনিতে পালোঁগৈ, সেইকাৰণে সেইখিনি ভিডিঅ' বনাব পাৰিলোঁ, তাৰ আগৰখিনিতো নোৱাৰিলোঁ বাৰু। এয়া গোটেইখিনি মানুহ বেণ্ড বজাই ফূৰ্তি কৰি ঘাটলৈ গৈছে। সমাজত মানে সমাজুৱাকৈ কিবা এটা পাতিলে ভাল লাগে, গোটেই মানুহখিনি ওলাই আহে, ফূৰ্তি ফাৰ্তি কৰে, নাচি বাগি বহুত ভাল লাগে কিবা এটা। তো এয়া গোটেই মাইকী মানুহখিনি মানে আগত, সেইদিনা মতা মানুহক পাত্তা দিয়া নাই, মতা মানুহখিনি মানে পিছত আছে, মাইকী মানুহ গোটেইখিনি আগত নাচি বাগি ঘাটলৈ পানী তুলিবলৈ আহি গৈছে। এয়া আহি পালে আৰু
পানী তুলি এতিয়া মাহ হালধি সানি দিছে। দৰাক গা চা ধুৱাই মাকে প্ৰথমে গা ধুৱাইছে, তাৰপিছত এতিয়া এজনী এজনীকৈ আমি গোটেইকেইজনীয়ে গা ধুৱাম। এয়া ময়ে কেমেৰামেন। আমাৰ যিহেতু কেমেৰামেন নাই, সেইকাৰণে ময়ে কেমেৰাটো কৰি আছোঁ। বৰ বিশেষকৈ নাজানো, তথাপিও শিকি আছোঁ, কৰি আছোঁ আৰু। মাৰ ধুওৱা হৈ গ'ল। পাপাক মোবাইলটো দি পেলাই এতিয়া মই অলপমান তাক ঘঁহি পিহি ধুৱাই দিছোঁ। মানে বিয়া হ'লে ইমানেই গা ধুৱাবলগীয়া হয়, দৰা কইনা মানে চৰ্দি লাগি অৱস্থা নোহোৱা হৈ যায় গা ধুৱাওঁতে। উপায় নাই, ধুৱাবতো লাগিবই, যিহেতু বিয়া এদিনহে হয়, বাৰে বাৰেতো হ'ব নোৱাৰে। চৰ্দি হ'লেও উপায় নাই, গা ধুবই লাগিব মানে। আৰু তেতিয়া আমাৰ জেঠীমা গৈ মাত দিছেগৈ, মানে আমাৰ মাৰ বায়েক। আৰু এয়া দেখিছেনে, এয়া গোবৰ পানী ঢালি দিছে। গোবৰ পানী ঢালি দিয়াটো এটা নিয়ম, বোলে গোবৰ পানী ঢালি দিলেহে শুদ্ধ হ'ব, নহ'লে শুদ্ধ নহয়। এয়া আকৌ ধুৱাবলগীয়া হৈ গৈছে। সেয়া ধুৱাই আছোঁ, আকৌ দুবাৰ গোবৰ পানী ঢালিলে মানে। এতিয়া মোৰ হৈ গ'ল। সেয়া এতিয়া আমাৰ জেঠীমায়ে ধুৱাব, মানে এইজনী আমাৰ মাৰ বায়েক দেই। মাৰ বায়েকে এতিয়া ধুৱাম বুলি পেলাই ধুৱাব গৈছে এয়া। এতিয়া আমাৰ ওচৰৰ জেঠীমাগৰাকীয়ে ধুৱাইছে। এতিয়া আকৌ আমাৰ ছোৱালীয়ে কান্দি আছে, তাইও ধুৱাব লাগে বোলে। তাই ধুৱাব নাপালে বুলি কান্দি আছে, আকৌ তাই ধুৱাইছে। এয়া ধুৱাই মেলি শুওৱাৰ পিছত এতিয়া সিহঁতক নামঘৰত বহুৱাইছে। নামঘৰত সেৱা সৎকাৰ কৰি পেলাই নামঘৰত বহুৱাইছে। এতিয়া পিছদিনাৰ নিয়মখিনি আছে। এতিয়াহে লগুণ পিন্ধাব, গুৰুৱে লগুণ পিন্ধাই দিব সিহঁতক। এখন হাত উঠাই পেলাই এনেকৈ কিছুমান নিয়ম আছে, নিয়ম দি মন্ত্ৰ মাতি এনেকৈ সিহঁতক লগুণ পিন্ধোৱা কামখিনি কৰি আছে। এজন এজনকৈ কৰোঁতে বহুতখিনি দেৰি হয়। গোটেইকেইজনকে কৰি দিয়ালে মানে দেৰি হৈছেগৈ, আৰু গোটেইকেইজনকে কৰি হৈছেগৈ প্ৰায়, আৰু লগুণ ভৰাই দিয়া হৈছে মানে হাতত। গুৰুক সেৱা কৰি এজন এজনকৈ ভিক্ষা মাগিবলৈ পঠিয়াইছে। এইটো এটা নিয়ম, মানে সকলোখিনি হোৱাৰ পিছত দৰাকেইজনে ভিক্ষা মাগিব লাগিব। গোটেই মানে নামঘৰটো ঘূৰি ঘূৰি গোটেই মানুহখিনিক ভিক্ষা খুজিব লাগিব। এঘৰীয়াকৈ পাতিলে মানে এইখিনি সময়ত বহুত দুখ লাগে। বহুতে কান্দি কুটি মানে বহুত দুখ কৰে এইখিনি সময়ত। এতিয়া যিহেতু সমজুৱাকৈ পতা হৈছে, সেইকাৰণে সিহঁতৰ ইমান এটা দুখ লগা নাই। কিন্তু এঘৰীয়াকৈ পাতিলে বহুত দুখ কৰে। দৰাজনে কান্দে, মাকে কান্দে, বা যিখিনি মানুহ বিয়াত যায় গোটেইখিনি মানুহে কান্দে। তেতিয়া এজন এজনকৈ গোটেইখিনিয়ে ভিক্ষা খুজিব আহিছে। দেখিও আচলতে বেয়া লাগে। এইটো কিয় কৰিব দিয়ে ময়ো বিশেষকৈ নাজানো, কিন্তু লগুণ দিলে আমাৰ এনেকৈ ভিক্ষা খুজিবলৈ যাবলৈ দিয়ে। আৰু এয়া সকলোখিনি আহি আছে, এজন এজনকৈ গোটেইকেইজনীয়ে ভিক্ষা মাগিছে, ভিক্ষা দিছে চবেই। এইটো নিয়মটো কিয় কৰে বৰ বিশেষকৈ নাজানো, কিন্তু কৰাই। চবকে অলপ অলপকৈ হ'লেও ভিডিঅ'টো বনাই থৈ দিছোঁ, মানে গোটেইখিনিকে সম্পূৰ্ণ কৰি তুলিব গ'লে বহুত দেৰি হৈ যায়গৈ ভিডিঅ'টো, আৰু চাবলৈও আমনি লাগে, বনাবলৈও আমনি লাগে। সেইকাৰণে অলপ অলপ কৰি ভিডিঅ'টো বনাই ৰাখিলোঁ। এইটো আমাৰ বাবু, সেই চিধাই আমাৰ ওচৰতহে আহিছে। মানে গোটেইখিনি ওচৰতে যাব লাগে, বৰ বিশেষকৈ নাজানে সিও, মানে বুজি পোৱা নাই যিহেতু, গাত কথাই লগা নাই।
কিন্তু আমাৰ ওচৰতে আইতা জেঠীমা সিহঁতেহে কান্দি আছে, তাৰ অকণো গাত লগা নাই। অকলশৰীয়াকৈ হোৱা হ'লে মানে কান্দিলে হয় তেতিয়া চাগে। আৰু এনেকৈ ভিক্ষা মাগি মাগিয়ে বোলে বহুতে এনেকৈ ওলাই গুচি যায়গৈ, আৰু যি ওলাই যায় আৰু ঘৰলৈ ঘূৰি নাহে তেনেকৈ সন্ন্যাস লৈগৈ। সেইকাৰণে গেটতে কেইজনমান জনা বুজা মানুহ ৰখি লৈছে, যাতে কথাখিনি বুজাই বঢ়াই সিহঁতক আকৌ ঘৰলৈ ঘূৰাই পঠিয়ায়। নহ'লে যি ওলাই যায়েই আৰু নাহে বুলি শুনা পাইছোঁ মই। কিহৰ কাৰণে মানে ইমান দুখ লাগে সেইটো কথাও ইমান মানে বুজি নাপাওঁ যিহেতু ময়ো। সেইকাৰণে এয়া গেটৰ পৰা আকৌ ঘূৰাই পঠিয়াই, গেটৰ পৰা মানে বাহিৰলৈ যাব দিয়া নাই, নামঘৰৰ ভিতৰতে আকৌ এনেকৈ ঘূৰাই পঠিয়াইছে। তো এইখনেই আছিল বিয়াখন, এইখিনিয়ে শেষ আৰু।